নতুন ইউনিফৰ্ম আজি কস্তুৰীক আনি দিলোঁ। স্কুলৰ ইউনিফৰ্ম 4যোৰ আছে তাইৰ। 4যোৰ মানে 4যোৰ বেলেগ বেলেগ বাৰত বেলেগ বেলেগকৈ পিন্ধি যাব লাগে, কিন্তু এইযোৰ আকৌ চিলাবলগীয়া হৈ গ'ল। নতুন ডিজাইনৰ আৰু এযোৰ চিলাব দিছে। নমস্কাৰ জনাইছোঁ সকলোকে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। এইফালে টিভি চাই চাই আমি কিবা এটা খাই আছোঁ ৰাতিপুৱাই পুৱাই শুই উঠিয়ে। জলপান খালোঁ অকণমান আগতেই, আকৌ এতিয়া খাইছোঁ আমি কণী অমলেট। এই ৱাছ বেচিনটো দুদিনৰ পৰা আমি ইউজ কৰিব পৰা নাই। এইফালে পানী মানে এনেকৈ পৰি পৰি যায়, দেখিছেনে? গোটেই তিতি আছে। বেৰখনো তলত ফুটা হৈ গ'ল। গোটেই বেৰখন সৰুটো মূৰৰ পৰা এইটো মূৰলৈ প্ৰায় 35 ফুটমান, গোটেই মানে 2 ফুটমান গেলিয়ে গ'ল। এই টিংখন দেখা পাইছেনে? এই টিংখন বহুত চুটি মানে। টিঙৰ পানীটো যেতিয়া বৰষুণ দিয়ে বেৰতহে চিটিকি পৰে, সেইটো কাৰণে তলফালৰ বেৰখিনি গোটেই গেলিয়ে গ'ল। এটা কথা সদায় মনত ৰাখিব লাগে যে যিকোনো কাম কৰিলে, বাঁহৰ ঘৰে হওক পকা ঘৰে হওক, মিস্ত্ৰী সদায় ভাল হ'ব লাগে। মিস্ত্ৰী ভাল নহ'লে চব বৰবাদ হৈ যায়। দেখুৱা কি বস্তু দেখাবা? পইচা আছে? এইটো বল খুলিব পাৰে নেকি? কেনেকৈ খোলে এইটো? আৰে ঐ, তলফালে পইচাটো ওলাই গ'ল যে? মোৰ হাতৰ পৰা পৰি গ'ল। অঁ, এইফালৰ পৰা ওলাই গ'ল। এইটো খুলিব পাৰে মানে? এইটো খুলিব পাৰে বলটো? এইটো কেইটকা হয় কোৱাচোন? এইটো কেইটকা হয় এইটো? 2 টকা। ইয়াত কি কি পায় 2 টকাত? কি কি পাব 2 টকাত? কি কি পাব দোকানত? 2 মৰ্টন। এতিয়া আমি পাৰ্চেল দি আহোঁগৈ। ভৰাই দিয়া বেবী, ধুনীয়াকৈ ভৰাই দিয়া, ভৰাই দিয়া। বিহু বুলি 2 দিনমান বন্ধ হৈ আছিলে, আজি দি হৈ আহোঁগৈ, আজি দি থৈ আহোঁগৈ। তুমি ঘৰতে থাকা দেই, বহুত ৰ'দ দিছে। তিয়হ খাবা না? তিয়হ সেইটো চা না, মেকুৰী সেইটো চা, স্কুটিত দেখিছেনে? কি বিন্দাছ হৈছে। স্কুটি সাৰ্ভিসিং কৰিব যাব ওলাইছো। স্কুটিখন ওচৰলৈ যাবলৈ মেকুৰীটো কি মজাকে শুই আছে নহয়। ওচৰ যা বিন্দাছ শুই আছে। টোপনি মাৰি আছে। এই ইমান ডাঙৰ মেকুৰীটো, বুন্দা মেকুৰী। নুঠে নেকি সি? নুঠে নেকি? নুঠে নেকি? উঠাই নাই যে বা, নুঠে দেখোন। এই নাকটো কি কালাৰ লাগি আছে? ৰাম ৰাম। দে আঁতৰ হ, আমি লৈ যাম স্কুটিখন। দে আঁতৰি যা। অঁ বঢ়িয়া। এই আমাৰ ঘৰত মাজে মাজে আহি থাকে। ইমান ডাঙৰ চাইজটো বাঘৰ নিচিনাই, ঢেকীয়া পুঠীয়া বা বাঘৰ দৰে। ভয় নকৰেও মানুহক? ভয় নকৰেও? আকৌ হৈ থাকিলে তলত। ঐ চাইড চাইড প্লিজ, চাইড 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 চাইড। ছাৰ্ভিচিং কৰিবলৈ স্কুটিখন লৈ আহিছিলোঁ, কিন্তু ডিলাৰত ইঞ্জিন অইল নাই বুলি কৈছে, শেষ হৈছে হেনো। অৰ্ডাৰ কৰিছে বোলে, আহিয়ে পোৱা নাই। সেইটো কাৰণে আজি ছাৰ্ভিচিংটো নহ'ব। কিন্তু বাল্বটো বেয়া হৈ গৈছিলে মানে স্কুটিখনৰ, ডিপাৰ বাল্বটো বেয়া হৈ গৈছিলে, সেইটোকে লগাবলৈ দিলোঁ। পাৰ্চেলখিনি ধুনীয়াকৈ দিয়া হৈ গ'ল। এতিয়া কস্তুৰীৰ ইউনিফৰ্ম 2যোৰ চিলাব দিছোঁ। এই 2যোৰটো লৈ লওঁ, কাৰণ স্কুল খুলিব আৰু 20 তাৰিখৰ পৰা খুলিব, সোমবাৰৰ পৰা। দোকানখনলৈ আহি পালোহি আৰু ইউনিফৰ্মকেইটা এয়া হৈ গ'ল হেনো, দিছে। বেলেগ ডিজাইনৰ দেখোন। আৰু ইয়াৰ লগত কি পিন্ধিব? অঁ, এই শ্বাৰ্টটো পিন্ধিব ন? বেয়া লগা নাই বাৰু কালাৰটো। এইফালে ফল মূল দোকানত গ'ল আঙুৰ ল'বলৈ। কস্তুৰী মানে আঙুৰ খুব বেছি ভাল পায়। আৰু এইফালে ড্ৰেগন ফ্ৰুটো আছে, এইটো লাগে বুলি কৈ থাকে, বাপেকে লৈ নিদিয়ে। লৈ ল, পকা চাই ল। এই হালধীয়া কালাৰ এটা লৈ ল, হালধীয়া কালাৰ থকা। ৰঙাই লাগে, ইমান ডাঙৰটো নালাগে। এনেই যোৱাবাৰ বেয়া হৈ গৈছে। এই সৰুটো লৈ ল, এইটো সৰু, এইটো এই মই কেমেৰাতহে জুম কৰি দেখাইছোঁ। এইফালে আপোনাৰ তলত থকাটো। অঁ সেইটো। এইখন আমাৰ পঢ়াৰ স্কুলখন, আৰু ইয়াতে চানা বেচি আছে। এতিয়া আমি চানা খাবলৈ আহিলোঁ। তাই খাই আছে পানী পুৰি। পানী পুৰি বুলি ক'লে থাকিব। ভাতটো খাই লওঁ এতিয়া, ভাত খোৱাৰ সময়। 1 বাজিলে। এয়া আজি আছে আমাৰ এয়া কণী ভাজি আৰু আলু ভাজি, লগতে আছে দালি। বঢ়িয়াকৈ খাই লওঁ দেই। কি বনাই আছা তুমি? এইবোৰ কি বনাই আছা? জাতীয় পতাকা দেখোন। এইটো কি তুমিয়ে কালাৰ কৰিছা নে ক'ৰবাৰ পৰা লোৱা? তুমি নিজে বনাইছা? চা কেনেকৈ কি কৰিব লাগে এইটো। বা কি দিমাগ লগাই থাকা তুমি।
ছোৱালীজনী মানে বস্তু কিছুমান যে বনাই থাকে আৰু দেই এইটো কালাৰ কৰা আকৌ ন মই যে মিছা ভাবিছিলোঁ আকৌ জাতীয় পতাকা বনাইছে তাই কি ষ্টাইলত আজি ৰাতিপুৱাৰ পৰা আমাৰ ঘৰলৈ গ্ৰাহক আহি আছে অফলাইন গ্ৰাহক যিহেতু আমাৰ অনলাইনে চলে বাৰু চাওকচোন কেওফালে আমাৰ কাপোৰ পৰি আছে এইবোৰ জাপিবলৈ আছে এইবোৰ গামোচা গোটেই ওলাই থোৱা আছে এইবিলাক চব এতিয়া জাপিব লাগিব ধুনীয়াকৈ আপোনালোকে অনলাইন যোগে অৰ্ডাৰ কৰিব পাৰিব কণ্টেক্ট কৰিব আমাৰ নম্বৰটো স্ক্ৰীণত দি থৈ দিছোঁ যি লাগে হোৱাটছআপ কৰিব আমি ফটো পঠিয়াই দিম তেনেকৈ চইচ কৰিব পাৰিব নতুন ইউনিফৰ্ম এতিয়া কস্তুৰীক পিন্ধাই চাইছোঁ আমি কেনেকুৱা লাগে তাকে এতিয়া চাবলৈ চেষ্টা কৰিছোঁ ময়ো পালপাল কি ক'লা আৰু কোৱাচোন পালপাল কি আচ্ছা 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 পিন্ধোৱা কেনেকুৱা লাগে চাওঁচোন তাকেতো কেনেকুৱা দেখিবানো চাওঁ নতুন ডিজাইনৰ ইউনিফৰ্ম দিছে এনেকৈতো হয় ঠিকেইতো হয় ৱাও ভাল লাগিছে অঁ অকণমান দীঘলকৈ দিয়া হ'ল ন দীঘল নহয় ঠিকে আছেতো ঠিকেইতো আছে আঁঠুলৈকে পাইছে আকৌ ইমান ধুনীয়াকৈ ভালকৈ গলাটো ঠিক কৰি দিয়া না গলাটো বেয়া লাগিছে চাবলৈ গলাটো ঠিক কৰি গলাটো বেলেগ টাইপৰ দেখোন ভাবি চাওঁ বা কেনেকুৱা লাগিছে দেখোন বেয়া লগা নাই বাৰু দেই নতুন ডিজাইন চোলাটো কোচ খাই আছে অলপ ভিতৰত চোলা দিয়াত মোৰ মতে ভিতৰত চাৰ্ট দিয়াতকৈ ন ভিতৰত কিবা দিব লাগিছিলে টি চাৰ্ট দিব লাগিছিলে তেতিয়া আৰু ভালকৈ ফিনিচিং হৈ থাকিলে হয় এতিয়া চাৰ্টটোৰ ওপৰত মানে এই ফ্ৰকটো কোচমোচ খাই আছেতো দেখিবলৈ কিবা এটা ভাল লগা নাই মানে একদম গাত ফিটিং হৈ থকা টি চাৰ্ট দিব লাগিছিলে এনে কালাৰটো ভালে লাগিছে বাৰু কিন্তু ডিজাইনটো ভাল লগা নাই ইউনিফৰ্ম আছিলেই তিনিযোৰ তথাপিও দিছে চিলাবলৈ মানে এযোৰ ৰিমুভ কৰি দিছে এযোৰ এড কৰি দিছে এতিয়া সন্ধিয়া হৈ গ'ল আৰু আমি জিমত আহিলোঁ জিমত আহি মনোজ ভাই মাৰি আছে চেষ্ট পূৰা ল'ৰা একেবাৰে বডি হৈ গৈছেগৈ পূৰা ইচ দেখিছেনে ৱাও বঢ়িয়া আৰু জোৰ আৰু এনাৰ্জি পূৰা যাতে এক ঝাটকাতে বডি হৈ যায় চেষ্ট হাঁহুৱাই দিলোঁ মই নোৱাৰাহে কৰি দিলোঁ হা এনে কথা কৈ দিয়ে নেকি নোৱাৰা হৈ যাওঁ নহয় পূৰা আজিকালি ল'ৰা কিন্তু ফিট হৈছে দেই দেখাই দিয়া অলপ পূৰা চেষ্ট দেখাই দিয়া চেষ্ট বোলে এইটো বাইচেপে দেখায় আজিকালি বাইচেপ অলপ চলপ হৈছে এই দেখা পাইছে হিলাই দে তোমাৰ নিচিনা মই চলমা খান নহয় বহুতেই বেছি গৰম হৈছে আজি থাকিবই পৰা নাই ভালো লাগিছে বাৰু গৰম লাগিলে ভালো লাগে চেষ্টৰ এক্সাৰচাইজ কৰি আছোঁ আৰু গৰমৰ দিনত মানে এক্সাৰচাইজ কৰাৰ মজাটো অলপ বেলেগ গাটো এনেই গৰম হৈ থাকে যিমান গৰম লাগে ইমান ভাল লাগে মানে বাদাম চাটনি বনাই আছে আমাৰ বাইদেৱে সোনকালে বনোৱা খাবলৈ মন গৈ আছে আৰু ভাত খাবলৈ হৈ গ'ল টাইমো হৈ গ'ল গুৰিয়ে হোৱা নাই দেখোন পানী অলপ দিব লাগিব চাগে ভাত খাবলৈ হৈ গ'ল আকৌ মোবাইলটো কেলৈ ল'লা আকৌ তুমি থৈ দিয়া মোবাইলটো মনে আহি লৈ থাকে এইজনী ছোৱালীজনী আজি আছে আমাৰ চিকেন ভাজি ফুল আলুৰ লগত আৰু এইফালে আছে কেৰেলা ভাজি আৰু বাদাম চাটনি হ'ল কি মানে এই জোলখিনি দিয়াৰ কাৰণে টানিছা সদায় ভাত খোৱাৰ সময়ত কেং মানে নিজৰ ইচ্ছামতে ধুনীয়াকৈ ভাতখিনি নাখায় কেতিয়াও দেই এইজনী ছোৱালীয়ে এইটো ভিডিঅ'টো ইমানেই খতম কৰিছোঁ কালি আকৌ মিলিম বাই